কেছ দিবলৈ গৈ গম পাইছেনে, কেছ দিবলৈ গৈ মানে টাইপাৰ ওপৰত কেছ দিবলৈ গৈ বাপ কেইজনে মানে শংকৰ সংঘৰ বাপ কেইজনে মানে দুজন নে কেইজন একদম ৱাইন শ্বপত গৈ মানে মাল লৈ আছেগৈ নহয়। আচলতে মই নিউজত দেখা পালোঁ দেই, হঠাৎ মই নিউজত দেখা পালোঁ শংকৰ সংঘৰ বাপ দেই, শংকৰ সংঘৰ বাপ হয়, স্পষ্টকৈ নিউজত ওলাই পৰিছে, হয়তো আপোনালোকে দেখিছে, নিউজটো মানে চাইছে যে দেখিছে, মানে কেছ দিবলৈ গৈছিল, কেছ দিবলৈ গৈ কেনে এটা ৱাইন শ্বপত সোমাই আছে। বৰ লাজৰ কথা কিন্তু দেই, সঁচাকৈ এইটো বৰ লাজ লগা কথা। টাইপাৰ ওপৰত কেছ দিবলৈ গৈ মানে ৱাইন শ্বপত সোমাই আছে, মাল লৈ আছে, এইটো কিন্তু বৰ লাজৰ কথা। আচলতে নিউজত দেখাৰ কাৰণে মোৰ মনৰ কথাকেইটা কৈছোঁ দেই, মানে নিউজত দেখিলোঁতো, নিউজত দেখাৰ কাৰণে আচলতে গোটেই অসমত পূৰা দেখি গৈছে ন, গোটেই ভাইৰেল হৈ গৈছে। মই সেইকাৰণে মই ভিডিঅ'টো বনালোঁ দেই, মানে খেলটো গম পাইছে ন আপোনালোকে, মানে একদম পূৰা ৱাইন শ্বপত গৈ পিনে একদম মালটো লৈ আছেগৈ। আচলতে এইটো বৰ বেলেগ একশ্যনৰ ধৰণৰ কথাটো গম পাইছে নাই, এইটো মানে খেলটো এনেকুৱা ধৰণৰ দেই, এতিয়া যিটো মানে পৰিস্থিতিৰ সৃষ্টি হৈছে, মানে মই বাৰু এইটো কাকো দোষী সজাবলৈ কোৱা নাই বাৰু দেই, নিউজত দেখাৰ কাৰণে কথাটো কৈছোঁ, মানে মাল কিনা কথাটো মই সেইটো কাৰণে কৈ দিলোঁ। কিন্তু এটা কথা দেই, এতিয়া যিটো মানে পৰিৱেশ সৃষ্টি হৈছে, যদি বুজিলে নাহে, যদি মোকা মিলালে যদি নাহে, কথাটো কিন্তু বৰ ডাঙৰ কথা হ'ব কিন্তু দেই। টাইপাৰ লোকসকলে কৈ আছে শংকৰ সংঘই মাফ খুজিবই লাগিব, নেমানে এইটো মাফ খুজিবই লাগিব, শংকৰ সংঘৰ লোকসকলে মাফ খুজিবই লাগিব কৈ আছে। টাইপাই কৈ আছে দেই, টাইপা সংগঠনটোৱে কৈ আছে খুজিবই লাগিব। আৰু টাইপাৰ সংগঠনৰ লোকসকলে কেইজনমানে শংকৰ সংঘৰ যোনখন সংবিধান, সেই সংবিধানখন পুৰি পেলালে, জ্বলাই দিলে। আৰু জ্বলাই দিয়াৰ কাৰণেই শংকৰ সংঘৰ লোকসকলো উঠিলে নহয় খং, আৰু খং উঠিলে একদম লগালগ গৈ পিনে একদম পূৰা প্ৰত্যেকখন জিলাতে প্ৰত্যেকখন শাখাৰ পৰা মানে পূৰা কেছ ঠুকিছেগৈ টাইপাৰ লোকসকলৰ ওপৰত। আৰু শংকৰ সংঘৰ লোকসকলেও নামানে, কেছ দিছে, মানে জেলত দিব যেনিবা, মানে কেছ দিছে। আচলতে কেছ দিলে মানে ধৰি লওক এইটো বিচাৰ প্ৰক্ৰিয়া যাব না, মানে ধৰি লওক এইটো কি হয় নাজানো। তাৰপিছত টাইপাৰ লোকসকলেও কৈছে ই তহঁতি কিমান কেছ দিবি, কৈছে দে কেছ খেলিম কৈছে, নামানে, মানে এইটো যুদ্ধ। আচলতে এইটো যদি হয়, এইটো যদি পৰিৱেশত যদি এনেকুৱা যদি পৰিৱেশ সৃষ্টি হয়, সেইটো বৰ ডাঙৰ কথা হ'ব কিন্তু দেই। মই বহিছোঁ ৰ'ব দেই, এইটো কিন্তু খেলিব বৰ ডাঙৰ কথা হ'ব কিন্তু দেই। শংকৰ সংঘৰ লোকসকলেও যদি নামানে ভুলটো, বা টাইপাৰ লোকসকলেও যদি ঠাণ্ডা নহয়, এইটো বৰ ডাঙৰ কথা হ'ব কিন্তু দেই। মানে ককাই ভাই এখন বৰ ডাঙৰ কাজিয়া হৈ যাব দেখোন, ককাই ভাই ডাঙৰ কাজিয়া হ'ব দেখোন এখন। আচলতে আমি কাজিয়া লগাটো কোনো পধ্যেই আমি নিবিচাৰোঁ, আমি কাজিয়া লগাটো নিবিচাৰোঁ। আমি সকলোৱে মকা মিলাকৈ থকাটোৱে বিচাৰোঁ, যিহেতুকে আমি একেখন অসমতে থাকোঁ। আমি চব ককাই ভাইটো, কি শংকৰ সংঘৰ লোকসকল কি পৰ নেকি? আমাৰ একে আমি ঘৰৰ মানুহ। আৰু টাইপাৰ লোকসকল কি পৰ নেকি? আমি একে ঘৰৰ মানুহে, চব ঘৰৰ মানুহ। কিন্তু এনেকৈ যদি কাজিয়া হৈ থাকে কিন্তু বৰ ডাঙৰ কথা হ'ব দেই। এতিয়া কালি নিউজ তাত পাইছিলোঁ দেই, টাইপাৰ সংগঠনটো লগ লাগি আৰু 10টামান সংগঠন লগ লাগি যিটো মানে সিহঁতি সিদ্ধান্তত উপনীত হৈছে, এই কিন্তু বৰ ডাঙৰ সিদ্ধান্তত উপনীত হৈছে। এনেকৈ হ'লে বৰ ডাঙৰ কথা হ'ব দেখোন। এনেকৈ এখন খেলখন দেখোন বৰ বেলেগ খেল হ'ব দেখোন। এইটো মানে বেয়া লাগিল দেই। আচলতে এজন নাগৰিক হিচাপে, এজন সাধাৰণ মানে এজন নাগৰিক হিচাপে এইটো বস্তুটো বেয়া লাগিল। আচলতে মই বাৰু শংকৰ সংঘ লোকো নহয়, বা মই টাইপাৰ সংগঠনৰ লোকো নহয়, মই আহোম সম্প্ৰদায়ৰ লোকো নহয়, মই ট্ৰাইবেল হয়, মই কছাৰী হয়, মই ট্ৰাইবেল। কিন্তু মানে বেয়া লাগিল বস্তুটো, এইটো বহুত বেয়া লাগিল। এতিয়া ছ'চিয়েল মিডিয়াটোত যি পৰিৱেশৰ সৃষ্টি হৈ আছে অকল শংকৰ সংঘৰ, মানে এইটো বেয়া লাগিল। আচলতে এইটো হ'ব নালাগে, এইটো কাজিয়াটো সৃষ্টি হ'ব নালাগে। আৰু এনেকুৱা কথা দেই, টাইপাৰ লোকসকলে ধৰি আছে যেনিবা, মেইন সূত্ৰপাতটো মানে এইটো কাৰণে হৈছিল, যিহেতুকে যোৰহাটত মহ বন্ধাৰ হেৰিয়ত মানে এইটো অধিৱেশন হৈছিলে নাই, মানে যোৰহাটৰ মহ বন্ধা হেৰিয়াত মানে অধিৱেশন হৈছিল। সেই অধিৱেশনত মানে এজন মানে বহিষ্কাৰ কৰিলে দেই, সেইজন মানে গহপুৰৰ দেই। সেই গহপুৰৰ এই লোকজনে আহোম সম্প্ৰদায়ৰ লোক, যেনিবা এজন আহোম সম্প্ৰদায়ৰ লোক, এই মেডাম মেফিত মানে অংশগ্ৰহণ কৰিলেগৈ। মেডাম মেফিত অংশগ্ৰহণ কৰিলে আৰু কিবা এটা দায়িত্বত আছিলে দেই, আৰু দায়িত্বত থকাৰ বাবে নিজৰ দায়িত্ব পালন কৰিছিলে। আৰু দায়িত্ব পালন কৰাৰ বাবে শংকৰ সংঘৰ পৰা মানে পত্ৰ প্ৰেৰণ কৰিলে, আৰু পত্ৰত মানে উল্লেখ আছিল বোলে মেডাম মেফিত এনেকৈ অংশগ্ৰহণ কৰাৰ বাবে যি সিহঁতৰ মানে যোনখন সংবিধানত মানে উল্লেখ নথকা যি কাৰ্যসূচী কৰিলেগৈ, যি নিজৰ দায়িত্ব পালন কৰিলে, সেইকাৰণে বহিষ্কাৰ কৰিল বুলি
পত্ৰত বোলে লিপিবদ্ধ আছিল বুলি লিখা আছিল বোলে দেই, মই নিজত পাইছিলোঁ দেই। তাৰপিছত সেই কাৰণে টাইপাৰ সংগঠনটোৰ যিহেতুকে উঠিলে খং, এইটো কিয় এইটো মেডাম মেফি কি অহুচি নেকি? এইটো কি হয়? মেডাম মেফিটো কি অহুচি নেকি? তো এনেকৈ পাক মাৰি ধৰিলে আৰু এনেকৈয়ে কাজিয়া সূত্ৰপাত হৈ গ'ল আৰু এনেকৈ যিহেতুকে সংগঠনটোৱে প্ৰতিবাদ কৰিলে আৰু সেনেকৈয়ে যোনখন সংবিধান পুৰি দিলে, এনেকুৱা হ'ল। তো এতিয়া খেলটো গৈ পিনে মানে একদম ঠাণ্ডা পালেগৈ, কেছটো বৰ বেলেগলৈ ঢাল খাইছেগৈ। এতিয়া এই বস্তুটো যদি ঠাণ্ডা নহয় কিন্তু বৰ ডাঙৰ কথা হ'ব কিন্তু দেই। এইটো আচলতে আমি ভাই কেতিয়াও এইটো কাজিয়া লগাটো নিবিচাৰোঁ আচলতে। আৰু এইবিলাক কিছুমান নিয়মবিলাক মানে কিছুমান এৰাধেৰা মাজেদি চলিব লাগে দেই। এতিয়া সংঘৰো কিছুমান বেয়া নিয়ম আছে আচলতে। আমি দেখাটো কৈছোঁ দেই, মানে সাধাৰণ নাগৰিক হিচাপে দেখাটো কৈছোঁ বাৰু, কাকো বেয়া বুলি ক'ব নাযাওঁ বাৰু, চবেই বা একে বা নিজৰ নিয়ম থাকিব পাৰে। কিন্তু হ'লেও শংকৰদেৱেতো একতা দলেৰেহে বান্ধিব বিচাৰিছিল, কাকো বিভেদ থ'বলৈ দিয়া নাই। এতিয়া সংঘৰ কিছুমান নিয়ম থাকে দেই, কিবা হাঁহ পুহিব নিদিয়ে, কুকুৰা পুহিব নিদিয়ে, গাহৰি পুহিব নিদিয়ে, কি এইবিলাক নাজানো। আগতে নিউজত পাই আছিলোঁ এঘৰ মানুহে ব্ৰইলাৰ পুহিছিলে দেই, আৰু ব্ৰইলাৰ পোহাৰ বাবেই এঘৰীয়া কৰিলে। এইটোতো বৰ ডাঙৰ কথা দেখোন। ব্ৰইলাৰ কেলৈ পুহিব নোৱাৰে? ব্ৰইলাৰটো পুহিব লাগে। ব্ৰইলাৰটো পুহিলে আমি পইচা পাম, আমি দুখীয়া মানুহ, আমি কিবা এটা পুহিব লাগিব। আমি গাহৰিটো পুহিব লাগিব, গাহৰি পুহিলেহে আমি পইচা পাম, হয় নহয়? আৰু পইচাৰ অভাৱতহে আমি এইটো হাঁহ পুহিবলগীয়া আছে, কুকুৰা পুহিবলগীয়া, গাহৰি পুহিবলগীয়া আছে। এইটো আমি পইচা থাকিলেতো নুপুহোঁ ন, আমিতো এনেকৈ পুহিব লাগিব। তো সেই বস্তুটো বেয়া লাগিল, মানে কেতিয়াবা নিউজত ভাইৰেল হৈ থাকে, এইটো বস্তুটো বেয়া লাগিল আচলতে। যোনখন সংবিধান আছে, সংবিধানখনো যদি কিবা যদি ফৰ্ম ফিল আপ কৰিব লগা আছে, কিবা শুধৰাবলগীয়া আছে যদি শুধৰাব লাগে, মানে এইটো বেয়া কথা। আৰু টাইপাৰ সংগঠনটো এতিয়া যোনটো সিদ্ধান্তত উপনীত হৈছে, আহোম সম্প্ৰদায়ৰ যোনসকল লোক আছে, সেই লোকসকলে যদি শংকৰ সংঘৰ লগত যদি কেনেবাকৈ জড়িত থাকে বা শংকৰ সংঘৰ লগত যদি কিবা ৰিলেশ্যন যদি থাকে, মানে যিহেতুকে সিহঁতৰ যোনখন কাষ্ট প্ৰদান নকৰে, মানে প্ৰমাণ পত্ৰ নিদিয়ে বোলে। আৰু মই নিজত পোৱা কথাহে দেই, কাৰণ অলপ খেলি মেলি ইফাল সিফাল হ'ব পাৰে, কিন্তু মই নিজত পোৱা কথাটো কৈছোঁ, মানে নিজত পাইছিলোঁ না। তাৰপিছত আৰু কৈছে য'তেই মানে অধিৱেশন নাপাতক কিয়, অধিৱেশন সফল কৰি উঠিব নিদিয়ে বোলে, সফল হ'ব নিদিয়ে বোলে। মানে কালি এইটো মানে সংবাদমেল পাতি কেনে এইবিলাক কথাখিনি কৈ আছিল, মই অলপকৈ শুনিছিলোঁ। তো তেনেকৈ কৈ আছে। এতিয়া এইটোতো বৰ ডাঙৰ কথা হ'ব নহয়, যদিহে অধিৱেশন যদি পতাৰ সময়ত যদি এনেকৈ যদি সফল হ'ব নিদিয়ে, এইটো বৰ ডাঙৰ কথা হ'ব নহয়। এইটোতো বৰ ডাঙৰ কথা আচলতে। এইটো টাইপাৰ সংগঠনটো এইটো ভুলেই কৰিছে, মানে মই নিৰপেক্ষ হিচাপে কৈছোঁ। এইটো যদি কৰা যায় নহয়, বৰ ডাঙৰ কথা হ'ব। আৰু শংকৰ সংঘৰ লোকসকলেও যদি নামানে, তেতিয়া কথাটো বৰ ডাঙৰ কথা হ'ব। এইটো মানে এৰাধেৰা মাজেদি চলিব লাগে। আৰু যিহেতুকে শংকৰ সংঘও এইটো ভুলটো স্বীকাৰ কৰিব লাগে, আৰু টাইপাৰ সংগঠনেও মানে এইবিলাক ইমান ডাঙৰ ডিচিশ্যন ল'ব নালাগে। এইটো বৰ ডাঙৰ কথা, মানে সেনে বেয়া লাগি আছে, মানে ছ'চিয়েল মিডিয়াটো খুলিবই নোৱাৰি, বেয়া লাগি আছে। তাকে মই বোলো আপোনালোকক মোৰ মনৰ কথাকেইটা কওঁ আপোনালোকক, যিহেতুকে মই আপোনালোকৰ আগলৈ ভিডিঅ'সমূহ প্ৰেৰণ কৰি থাকোঁ, আপোনালোকে গম পায়। মই এনেই মানে যিহেতুকে মোৰ মনৰ কথাসমূহ কৈ থাকোঁ, তেনেকুৱা নিচিনা বেয়া লাগিল। আচলতে কাজিয়া লাগিব কাকো দিব নোৱাৰোঁ, চব মোকামিলা হ'ব লাগে, আহিব লাগে। তাৰে মই আপোনালোকক অনুৰোধ কৰিছোঁ, কাজিয়া লাগি থাকিব নালাগে, সকলো আমি ভাই ককাই ভাই মোকামিলা হ'ব লাগে। এই মানসী কি আনিলেগৈ? আচ্ছা তাৰপিছত আপোনালোকক দেখাই দিছোঁ দেই। মই মানে এতিয়া গা পা ধুই ৰেষ্ট ল'লোঁ বাৰু, মানে এয়া মাটি আনি আছোঁ। ইয়াত মানে সৰুকৈ বান্দাখন পাতিব লাগে, ইয়াত এয়া চাই লওক, এয়া মাটি পেলাই আছোঁ। ঠিক আছে, হ'ব দিয়ক, ভিডিঅ'টো ইমানখিনি আছিল। আপোনালোকে কমেণ্ট কৰিব মোৰ কথাকেইটা, আপোনালোকে মোৰ কথাকেইটা শুনিলে যিহেতু কমেণ্ট কৰিব, আৰু লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে এইবিলাক কাজিয়া লাগি থাকিব নালাগে, সকলোৱে মোকামিলালৈ আহিব লাগে, তাৰে মানে অনুৰোধ থাকিল আৰু মানে সাধাৰণ জনতা হিচাপে। ঠিক আছে, হ'ব দিয়ক, ভিডিঅ'টো ইমানে আছিল, ধন্যবাদ।